উত্তৰ গুৱাহাটীত পুনৰ ধৰ্মীয় স্থানত চুৰিকাণ্ডৰ ঘটনা মধ্যম খণ্ডৰ ঐতিহ্যমণ্ডিত হৰিহৰ নামঘৰত চোৰৰ লুটপাট নামঘৰৰ লকাৰ ভাঙি চোৰে লৈ গ'ল প্ৰণামীৰ ধন নামঘৰৰ দুটাকৈ তলা ভাগি চোৰৰ প্ৰৱেশ লণ্ডভণ্ড কৰিলে নামঘৰৰ সামগ্ৰী শতবৰ্ষ উদযাপনলৈ ৩ বছৰ বাকী থকা অৱস্থাত ঐতিহ্যমণ্ডিত নামঘৰটোত সংঘটিত হৈছে চুৰিকাণ্ডৰ ঘটনা সম্প্ৰতি চোৰৰ ৰম্যভূমিত পৰিণত হৈছে সমগ্ৰ উত্তৰ গুৱাহাটী অঞ্চলটোত নিতৌ সংঘটিত হয় এটাৰ পিছত আনটো চুৰিকাণ্ড চোৰক কৰায়ত্ব কৰিবলৈ আৰক্ষী প্ৰশাসনলৈ দাবী ভক্তপ্ৰাণ ৰাইজৰ এইটো আমাৰ পুৰণি আজি 100 বছৰ হ'ব লগা এটা পুৰণি নামঘৰ হৰিঘৰ নামঘৰ ইয়াতে প্ৰায় আমাৰ 80 ঘৰ মানুহ জড়িত হৈ আছে ৰাইজ জড়িত হৈ আছে ইয়াতে আমাৰ বছৰত মানে আমি জন্মাষ্টমী ভালকৈ পালন কৰোঁ তাৰপিছত কি যোৱা ৰাতি আমাৰ ইয়াতে চোৰে দুটা তালা ভাঙি প্ৰথম গেটটো তালা গেটৰ ওপৰে পাৰ হৈ দুটা তালা ভাঙি ভিতৰত নামঘৰৰ ভিতৰত সোমাই লণ্ডভণ্ড কৰে গোটেই আৰু তাত থকা প্ৰায় 20,000 টকা লুটপাট কৰি লৈ যায় এতিয়া আমি আৰক্ষী প্ৰশাসনক খবৰ দিছো তেওঁলোকে আহিম বুলি কৈছে আহি তেওঁলোকে তদন্ত কৰিম বুলি কৈছে আমাক আৰু কি কৰিছে আকৌ পইচাই নিছে আৰু বাকিবিলাক বস্তু চিডিল বিডিল কৰি পেলাইছে আপুনি ৰাতিপুৱা কি আহিলে মই মুচিবলৈ আহিছিলোঁ তাৰপিছত দেখিলোঁ যে তলাটো ভঙাই আছে ভাবিলোঁ নে মই ৰাতি মাৰিবৰ কাৰণে পাহৰি গ'লোঁ সেই বুলি কৈ ভিতৰত গৈ দেখিলোঁ যে তালাটো ভঙা আছে তাৰপিছত মই খুলি পেলাই চাই আৰু ওচৰৰে ভতিজাটোক মাতিব গ'লোঁ যে চোৰ হৈছে নামঘৰত আহি পেলাই চালে তেওঁলোকে একো লাৰিব নালাগে এতিয়া মুচিব নালাগে সেইখিনিয়ে আৰু দেখিলে ভিতৰত গৈ লণ্ডভণ্ড কৰিছে চোৰে কিতাপ পত্ৰ দলিয়াই পেলাইছে আৰু পইচাৰ সেই টেমাবিলাক চব দলিয়াই পেলাইছে একো নাই আৰু ভিতৰত গৈ চালোঁ সদায় মুচিব সঁচাকৈ আমাৰ উত্তৰ গুৱাহাটীবাসীৰ কাৰণে দুৰ্ভাগ্যৰ বিষয়ে পৰিছে যে আমি ঘৰ এৰি যাব নোৱাৰা হৈছোঁ ঘৰত মানুহজন ৰখি আহিছে থাকিব লগা কাৰোবাৰ ঘৰৰ যদি আত্মীয়ৰ বা আত্মীয় কুটুমৰ যদি অনুষ্ঠানো থাকে বিয়াৰ পৰিৱেশ বিয়া খাবলৈ যাবলৈ মানে সকলো ঘৰৰ পৰিয়ালটো যাব নোৱাৰে ঘৰ এৰি যাব নোৱাৰা পৰিৱেশ হৈছে কাৰণ আমাৰ উত্তৰ গুৱাহাটী হয় গোটেই বৃহত্তৰ উত্তৰ গুৱাহাটীত আজি এমাহমানৰ পৰাই চুৰিকাণ্ড ঘনাই হৈ আছে কোনো এটা এনেকুৱা স্থান নাই য'ত চোৰ হোৱা নাই আপোনাৰ স্কুল ঘৰত চোৰ হৈছে আপোনাৰ ঘৰত চোৰ হৈছে মন্দিৰত চোৰ হৈছে আমাৰ এই হৰিহৰ নামঘৰত যোৱা ৰাতি চোৰ হৈ গ'ল চ' আমি কি কৰিব এতিয়া প্ৰশাসনক আমি খবৰ দিছোঁ তেওঁলোকে আহিম বুলি কৈছে আৰু আমি প্ৰশাসনক ৰাইজৰ ফালৰ পৰা দাবী জনাইছোঁ তেওঁলোকে অতি সোনকালে এই চুৰি যি কাৰ্য সঘনাই চলাই আছে তেওঁ এই চোৰসকলক কৰায়ত্ব কৰক আৰু শাস্তি প্ৰদান কৰক চাংচাৰীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696